দিব লৈছো এই মুহূৰ্তৰ পলিটিকেল বিগ আপডেট যিকোনো মুহূৰ্ততেই দেশত পতন হ'ব পাৰে এনডিএ চৰকাৰ আৰু বৃহৎ ৰাজনৈতিক খেল খেলাৰ দিশে চন্দ্ৰবাবু নাইডু কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'বলৈ চিঠি লিখিছে চন্দ্ৰবাবু নাইডুৱে আৰু মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰাৰ ইচ্ছা চন্দ্ৰবাবু নাইডুৰ দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে চন্দ্ৰবাবু নাইডুৰ চিঠিয়ে আৰু হঠাৎ কংগ্ৰেছৰ প্ৰতি ঘনিষ্ঠ হোৱাৰ ইংগিত দিলে চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ সম্ভাৱনাই সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ আৰু অন্ধ্ৰপ্ৰদেশত ৰাজধানী চহৰ বিকশিত কৰিবলৈ ৰেৱন্ত ৰেড্ডীৰ সহযোগ বিচাৰিছে নাইডুৱে অমৰাৱতীক ৰাজধানী চহৰ হিচাপে বিকশিত কৰিবলৈ তৎপৰ হৈছে চন্দ্ৰবাবু নাইডু আৰু বিশেষ আঁচনি ৰূপায়ণৰ বাবে নাইডুক প্ৰয়োজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে ৰেৱন্ত ৰেড্ডীক চৰ্ত বান্ধি দিলেই বৃহৎ পৰিৱৰ্তন হ'ব দেশৰ ৰাজনীতিত আৰু 6 জুলাইত ৰেৱন্ত ৰেড্ডীৰ সৈতে বৈঠকত মিলিত হ'ব পাৰে চন্দ্ৰবাবু নাইডু যদিহে চন্দ্ৰবাবু নাইডুৰ পক্ষে ৰেৱন্ত ৰেড্ডীয়ে সহায়ৰ বিভিন্ন চৰ্ত বান্ধি দিবলগীয়া হয় তেতিয়াহ'লে হয়তো দেশৰ ৰাজনীতিত পথ পৰিৱৰ্তন হ'ব পাৰে এনডিএ সংখ্যাগৰিষ্ঠতাত ভুগিব পাৰে যেহেতুকে বৰ্তমান সময়ত টিডিপিৰ সৈতে এনডিএ মিত্ৰজোঁটত থকা পৰিলক্ষিত হৈছে বিজেপি মিত্ৰজোঁটত থকা পৰিলক্ষিত হৈছে তেতিয়াহ'লে বিজেপি চূড়ান্ত বিপদত পৰিব পাৰে যেহেতুকে ইতিমধ্যে ৰেৱন্ত ৰেড্ডীলৈ চিঠি লিখিছে চন্দ্ৰবাবু নাইডুৱে আৰু চন্দ্ৰবাবু নাইডুৱে বহুকেইটা কাৰণবশতঃ দৰাচলতে অন্ধ্ৰপ্ৰদেশত ৰাজধানী চহৰ বিকশিত কৰিবলৈ ৰেৱন্ত ৰেড্ডীৰ সহযোগ বিচাৰিছে আৰু অমৰাৱতীক ৰাজধানী চহৰ হিচাপে বিকশিত কৰিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে চন্দ্ৰবাবু নাইডু আৰু চন্দ্ৰবাবু নাইডুৰ যি সপোন সেই সপোন পূৰণৰ ক্ষেত্ৰত যদি ৰেৱন্ত ৰেড্ডীয়ে কিছু চৰ্ত বান্ধি দিয়ে বা চৰ্ত সাপেক্ষে ৰেৱন্ত ৰেড্ডীয়ে তেখেতক সহায় কৰিবলগীয়া হয় তেতিয়া হয়তো দেশৰ দৃশ্যপট পুনৰবাৰ সলনি হ'ব ৰাজনীতিৰ দৃশ্যপট পুনৰবাৰ সলনি হ'ব আৰু এনডিএ চৰকাৰ ভাঙোনমুখী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতুকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বিজেপিয়ে আৰু টিডিপিৰ সৈতে দৰাচলতে চন্দ্ৰবাবু নাইডুৰ সৈতে দৰাচলতে মিত্ৰতা স্থাপন কৰা পৰিলক্ষিত হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ গাদীত অক্ষুণ্ণ হোৱা পৰিলক্ষিত হৈছিল কিন্তু শেহতীয়াকৈ যদি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত চৰ্ত স্বাক্ষৰিত হয় তেতিয়াহ'লে হয়তো দেশৰ ৰাজনীতিত পুনৰ পথ পৰিৱৰ্তন হ'ব বিজেপিয়ে সংখ্যাগৰিষ্ঠতাত ভোগাৰ পূৰ্ণ সম্ভাৱনা আছে चैनल तो सब्सक्राइब करिबो एंड साथ थका बेल आइकन तो क्लिक कर दिबो साथ सब अपडेट्स पाई থাকে बाय बाय।